মানে ইংৰাজীত মানে মই লিখি উলিয়াইছোঁ আৰু ইংৰাজীত লিখা এটা কাৰণ মানে এইটো হয় যে আমি ইংৰাজীত বিভিন্ন ধৰণৰ বিভিন্ন পটভূমিৰ কিতাপ পঢ়োঁ, কিন্তু অসমক লৈ মানে অসমৰ ইতিহাসক লৈ অসমৰ কাহিনীবোৰক লৈ মানে তেনেকুৱা ইংৰাজী ভাষাত বৰকৈ কিতাপ লিখা হোৱা নাই। মই অৰূপ কুমাৰ দত্তৰ কিতাপ পঢ়িছোঁ খুব, গতিকে তেওঁৰ দ্বাৰা মই উৎসাহিত হৈছোঁ যে ইংৰাজী ভাষাত মানে অসমৰ কাহিনীবোৰ অলপ উপস্থাপন কৰা হওক পৃথিৱীখনক, বা মানে ভাৰতৰ মানুহে যাতে অসমৰ কাহিনীবোৰ পঢ়িবলৈ পায়, নৰ্থ ইষ্টৰ কাহিনীবোৰ পঢ়িবলৈ পায়। গতিকে কিতাপখন ইংৰাজী ভাষাত সেইকাৰণে লিখি উলিয়াইছোঁ, আৰু কিতাপখনে মানে অসমৰ ইতিহাসৰ এটা খুব জটিল সময়ক মানে চুইছে। কাৰণ স্বৰ্গদেউ মানে মই সূৰ্য কুমাৰ ভূঞাৰ কিতাপ পঢ়ি বা অন্যান্য বুৰঞ্জীমূলক কিতাপ পঢ়ি মানে গ্ৰন্থ পঢ়ি এইটো বুজি পাইছোঁ, বা মানে মোৰ এইটো অপিনিয়ন যে স্বৰ্গদেউ জয়ধ্বজ সিংহ আমাৰ চাওফা চুটামলাৰ যিখিনি সময় মিৰ জুমলাৰ আক্ৰমণ হৈছিল, আমাৰ অসমৰ ৰমণী গাভৰুক মানে বিদেশলৈ পঠিয়াব লগা হৈছিল বোৱাৰী কৰি, গতিকে সেইখিনি সময়ক মই খুব ইণ্টাৰেষ্টিং পাওঁ মানে। আৰু সেই সময়টোৰ বিষয়ে পঢ়ি পঢ়ি মই শেষত মানে এনেকুৱা এটা কেৰেক্টাৰ উলিয়ালোঁ যাৰ বিষয়ে মানে মই এখন সম্পূৰ্ণ মানে গ্ৰন্থ বা নভেল এখনেই মই মানে সৃষ্টি কৰিব পাৰিলোঁ, বৰকুঁৱৰী কুসুমী। গতিকে বৰকুঁৱৰী কুসুমীকে মই মুখ্য চৰিত্ৰ হিচাপে মানে বাছি লৈ, মুখ্য চৰিত্ৰ নহয় আচলতে, মানে মুখ্য চৰিত্ৰ কেইবাজনো আছে, গতিকে বৰকুঁৱৰী কুসুমীৰেই মানে কাহিনীটো মানে মূল হিচাপে লৈ মই গ্ৰন্থখন লিখি উলিয়াইছোঁ, আৰু ইংৰাজী ভাষাত লিখি উলিয়াইছোঁ যাতে বিভিন্ন মানে জনৰাৰ মানে পঢ়ুৱৈয়ে কিতাপখন পঢ়িব পাৰে। গ্ৰন্থখন হয় লিখিবলৈ যথেষ্ট কষ্ট হৈছিল, কাৰণ মানে মই এতিয়া হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ এজন ছায়েন্স ষ্ট্ৰীমৰ ষ্টুডেণ্ট, গতিকে সেইকাৰণে বেছিকৈ কষ্ট হৈছিল, কাৰণ নিজৰ একাডেমিক্সতো যথেষ্ট মন দিব লগা হয়। মই মেট্ৰিকৰ আগৰ পৰাই মানে কিতাপ এখনৰ পৰিকল্পনা কৰি আছিলোঁ। বুৰঞ্জী মই আগৰ পৰাই পঢ়ি খুব ভাল পাওঁ, আৰু মানে ইংৰাজী কিতাপো পঢ়ি খুব ভাল পাওঁ, গতিকে ভাবিছিলোঁ যে মেট্ৰিক শেষ হোৱাৰ পিছতে মই ভাল কিতাপ এখন লিখি উলিয়াব লাগিব। তাৰপিছতে মই বুৰঞ্জী অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলোঁ, তাৰপাছতে এনেকৈ কিতাপ এখন লিখিবলৈও আৰম্ভ কৰিলোঁ। কিন্তু মানে 1 বছৰ লাগিল, বা 1.5 বছৰ বুলিয়ে ক'ব পাৰি। যথেষ্ট মানে কষ্টৰ সময় আচলতে কিতাপ লিখাটো, মানে বিশেষকৈ ষ্টুডেণ্ট লাইফত ইমান এটা সহজ নহয়, কাৰণ যথেষ্টখিনি একাডেমিক্সতো ছেক্ৰিফাইচ কৰিবলগীয়া হয়, বিভিন্ন কথাত ছেক্ৰিফাইচ কৰিবলগীয়া হয়। গতিকে এইটো ৰিস্ক মানে ল'ব লাগিব মানে এই কিতাপখন লিখিবৰ কাৰণে, গতিকে সেইটো ৰিস্ক মই লৈ চালোঁ। গতিকে এতিয়া কিতাপখনে কেনেধৰণে সঁহাৰি পায় আমি সেইটো চাব লাগিব এতিয়া, গতিকে কষ্ট অলপ হ'ল সেইটোৱে। মূল্য কিতাপখনৰ পৃষ্ঠা 432 পৃষ্ঠাৰ কিতাপখন, আৰু মূল্য 390 টকা ৰাখিছে আমাৰ পাব্লিচাৰে, গতিকে সেয়াই। এতিয়া মানে এমেজন আৰু ফ্লিপকাৰ্টত উপলব্ধ হ'ব, তাকে। বয়সীয়া ছাত্ৰ ছাত্ৰীয়ে আমি যোৱা কেইটামান 72 ঘণ্টামানৰ আগতো দেখিছোঁ যে যেতিয়া মানুহে ইচ্ছা কৰে তেতিয়াহ'লে বহু কথা সম্পাদন কৰিব পাৰে, আনে নোৱাৰা কাম কোমল বয়সী আমি যাক জেনজি বুলি কওঁ তেওঁলোকে সমৰ্পণ কৰিব পাৰে। আৰু তাৰে সৃষ্টিশীল ৰূপত অসমত অব্যক্ত নিৰ্বাণ ৰাজখোৱাই এই বৰকুঁৱৰী নামৰ যিটো আহোম জয়ধ্বজ সিংহৰ এগৰাকী কুঁৱৰীক লৈ ইংৰাজী ভাষাত 400তকৈও ওপৰ পৃষ্ঠাৰ এখন গ্ৰন্থ লিখি তেওঁ প্ৰমাণ কৰিলে যে ইংৰাজী মাধ্যমত পঢ়া শুনা কৰা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়েও অসমীয়া ইতিহাসৰ সেই জীয়া চৰিত্ৰবোৰৰ দ্বাৰা আকৰ্ষিত হয়, আৰু সেইবোৰৰ বিষয়ে চৰ্চা কৰি সৃষ্টিশীলভাৱে আগুৱাই দিবলৈ তেওঁলোক সংকল্পবদ্ধ হয়। সেই আদৰ্শ, সেই সংকল্পৰে আজি আমি এটা সুন্দৰ নিদৰ্শন দেখিলোঁ এই বৰকুঁৱৰী খ্যাত উপন্যাসখন আমাৰ মণিকূট প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে মৃণাল মিশ্ৰ ডাঙৰীয়াই। মই তেওঁকো ধন্যবাদ জনাইছোঁ যে এজন সৰু একাদশ দ্বাদশ শ্ৰেণীৰ ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰই প্ৰথমখন গ্ৰন্থ অসমৰ ইতিহাসৰ এটা চৰিত্ৰক লৈ তেওঁ যেতিয়া ইংৰাজীত লিখিছে, সাধাৰণতে অসমৰ বহুবোৰ আমাৰ প্ৰকাশক তেনেকুৱা ক্ষেত্ৰত আগবাঢ়ি নাহে। কিতাপৰ যিহেতু বিভিন্ন ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানো আহিছে, কিন্তু তেনে ক্ষেত্ৰত মৃণাল মিশ্ৰ ডাঙৰীয়া আগবাঢ়ি আহিছে, আৰু অব্যক্তৰ ঘৰত আমাৰ অৰবিন্দ ৰাজখোৱা, মুন্মী দত্ত, তেওঁৰ ককাক ভৰত ৰাজখোৱা, এই যিটো পৰিৱেশ, সেই পৰিৱেশটো বহুতে পায়, কিন্তু বহুতে পায় তাক যিটো বাস্তৱ য'লৈ লৈ যাবলৈ সমাজখনে আশা কৰে কেতিয়াবা লৈ যাব নোৱাৰে। কিন্তু অব্যক্তই অতি সুন্দৰভাৱে ঘৰত পোৱা পৰিৱেশৰ সৎব্যৱহাৰ কৰি নিজা সৃষ্টিকৰ্মক নিজা ধৰণে বুলি এইকাৰণে কৈছোঁ, তেওঁ ইংৰাজীত লিখিছে, তেওঁৰ দেউতাক বা মাকে অসমীয়াত লিখে, তেওঁ নিজা ধৰণে কিন্তু সৃষ্টিকৰ্মক বাদ দিয়া নাই। গতিকে মই ভাবোঁ অসমৰ মানুহে এইখন আদৰি ল'ব লাগে, আৰু জেনজি বুলি ক'লেই জাপ মাৰি উঠে বহুতে। জেনজিৰ বেয়াটো আমি নলওঁ, কিন্তু মই আকৌ কৈছোঁ, আজি 72 ঘণ্টাৰ আগত আমি দিল্লীত যিটো দেখিলোঁ, জেনজিৰ সেই আন্দোলনে আগতে বহু আন্দোলনে শিৰ নত কৰিব নোৱাৰা এটা শক্তিক শিৰ নত কৰিবলৈ বাধ্য কৰিলে, আৰু তেনেধৰণৰ এজন জেনজি আমাৰ অব্যক্ত নিৰ্বাণ ৰাজখোৱাই বেলেগ এটা দিশত অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে, বুৰঞ্জী সাহিত্যত যদিও ইংৰাজীত লিখিছে সমৃদ্ধ কৰি তেওঁ জেনজিৰ যোগাত্মক দিশটো অতি শক্তিশালীভাৱে আমাৰ আগত উদঙাই দিছে বুলি মই ভাবোঁ। মই তেওঁলৈ শুভকামনা যাচিছোঁ। ধন্যবাদ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত